students আজি আমি পঢ়িম elementary operations ঠিক আছে তাৰ মানে কি transformation of matrix এতিয়া elementary operations আমাৰ কিয় দিছে কাৰণ এতিয়া আমি inverse matrix পঢ়িব লাগিব সেই inverse matrix টো উলিয়াবলৈ হলে আমি elementary operations খিনিনো কি সেইখিনি জানিব লাগিব ঠিক আছে এনে আমাৰ চাবলৈ গ'লে elementary operations তিনিটা হয় কিন্তু মেট্ৰিক্সত আমাৰ কি থাকে ৰ আৰু কলম থাকে ঠিক আছে সেই ৰ আৰু কলমৰ দুটাৰ কাৰণে আমি যেতিয়া চাওঁ টোটাল আমাৰ কিমান হয়গে 6টা অপাৰেশনস হয়গে ঠিক আছে সো স্টার্ট কৰো এতিয়া ফাৰ্স্ট আমাৰ আহিব interchange of any two rows or two columns তাৰ মানে আমি যিকোনো দুটা ৰ বা যিকোনো দুটা কলমক আমি চেঞ্জ কৰিব পাৰো ফাৰ্স্ট মতে ঠিক আছে তেতিয়া আমাৰ কি হ'ব যদি আমি ৰটো চেঞ্জ কৰো তেতিয়া আমি কিহাৰে ডিনোট কৰিম ri interchange rj ঠিক আছে এটো সিম্বলটো হৈছে আমাৰ interchange বুজি পালা সো আকৌ যদি আমি কলমৰ ক্ষেত্ৰত চাওঁ তেতিয়া কি হ'ব আমাৰ ci interchange cj ঠিক আছে ফৰ এক্সাম্পল আমি যদি এক্সাম্পল এটা লওঁ suppose মই ললো a equal to 1 2 1 minus 1 4 3 root over 2 1 2 ললো ঠিক আছে ইয়াত যদি আমি ৰ অপাৰেশনটো এপ্লাই কৰো এই অপাৰেশনটো যদি এপ্লাই কৰো suppose applying মই r1 আৰু r2 ৰ ক্ষেত্ৰত এপ্লাই কৰিলো i মানে যিকোনো হ'ব পাৰে তোমাৰ 1 2 3 4 ঠিক আছে সো r1 to r1 interchange r2 কৰিলো তেতিয়া আমাৰ কি হ'ব দেন কি হ'ব এই r1 to r2 ৰ ঠাইলে আহিব আৰু এই r2 to r1 ৰ ঠাইলে যাব ঠিক আছে সো a equal to আমি কিমান পাম a equal to r2 to r1 লৈ লৈ যোৱা minus 1 4 3 আৰু এই r1 to r2 লৈ আনা 1 2 1 এটোটো আমি চেঞ্জ কৰা নাই সো এটো একেদৰে থাকি যাব ঠিক আছে আকৌ যদি আমি কলম অপাৰেশন এপ্লাই কৰো মানে ci interchange cj এপ্লাই কৰো তেতিয়া আমাৰ কি হ'ব applying suppose c2 interchange c3 then আমি a equal to কিমান পাম just c2 to c3 to c2 লৈ আনা আৰু c2 to c3 লৈ ঠিক আছে a equal to আমাৰ কিমান হ'ব এটো তো ফার্স্ট c1 to সেম থাকি যাব -1 √2 সো এতিয়া c3 to c2 লৈ আনা 1 3 2 আৰু c2 to c3 লৈ যোৱা 2 4 1 ঠিক আছে এইটোৱে হৈছে আমাৰ ফার্স্ট অপাৰেশন ঠিক আছে and next to হৈছে আমাৰ the multiplication of the element of any row or column by non-zero number next to আমাৰ কি বুলি কৈছে যিকোনো row বা কলমৰ লগত non-zero number এটা multiply কৰিব পাৰো ঠিক আছে তেতিয়া আমাৰ কি হ'ব আমাৰ যদি আমি row operation rowটোৰ লগত যদি আমি যিকোনো এটা non-zero number multiply কৰো তেতিয়া এটো আমি কিহৰে ডিনোট কৰিম ri to kri ঠিক আছে আকৌ যদি আমি কলম অপাৰেশনৰ ক্ষেত্ৰত যিকোনো এটা কলমৰ লগত যদি আমি যিকোনো non-zero number এটা multiply কৰো তেতিয়া আমাৰ কি হ'ব ci to kci ঠিক আছে for example লোৱা b equal to ললো 4 to 1 minus 2 1 root over 2 ইয়াত যদি আমি মই ইয়াত এপ্লাই কৰিলো কলম অপাৰেশন c2 to এপ্লাই কৰিলো তেতিয়া আমাৰ কি হ'ব applying c2 to suppose 3c2
যিকোনো এটা নন জিৰ' নাম্বাৰ হ'লে হ'ল তুমি 1 2 3 4 যিকোনো দিব পাৰা ইয়াত ঠিক আছে নন জিৰ' হ'লে হ'ল দেন উই হেভ কিমান পাম b ইকুৱেল টু এই দুটাটো সেম থাকিব কাৰণ এই দুটাত আমি একো অপাৰেচন এপ্লাই কৰা নাই হয়নে অকল লাষ্টত আমাৰ c3 তে আমি এপ্লাই কৰিছো সৰি আমি c2 ত এপ্লাই কৰিছো সো c1 আৰু c3 আমাৰ সেম থাকিব সো c1 ভাগে থাকি যাব c2 ত আমি কিমান এপ্লাই কৰিছো 3c2 that means 3 to c2 টোৰ লগত মাল্টিপ্লাই হৈ আছে সো কিমান হ'ব 3 2 0 6 3 1 0 3 so 1√2 ঠিক আছে আকৌ যদি আমি এই বি মেট্ৰিক্সটোত ৰ অপাৰেচন এপ্লাই কৰো তেতিয়া কি হ'ব applying suppose r1 to 2r1 then আমাৰ কি হ'ব b equal to r2 to আমাৰ same থাকিব 2 1 root over 2 এতিয়া চেঞ্জ কোনটো হ'ব r1 r1 ৰ লগত আমি কিমান মাল্টিপ্লাই কৰিছো 2 so 2 4 জাৰ 8 2 2 জাৰ 4 2 1 জাৰ 2 ঠিক আছে এইটোৱে হৈছে আমাৰ কি যিকোনো ৰো বা যিকোনো এটা ৰো বা কলমৰ লগত আমি যেতিয়া নন জিৰ' নাম্বাৰ এটা মাল্টিপ্লাই কৰো ঠিক আছে বুজি পাবা and next এতিয়া third number টো এটা third number টো কি বুলি কৈছে the addition to the element of any row or column the corresponding element of any other row or column multiplied by any non-zero number তাৰ মানে কি কৈছে যিকোনো এটা row বা কলমৰ লগত যিকোনো এটা row বা কলমক আমি চেঞ্জ কৰিবলৈ তাৰ corresponding যিটোত আমাৰ row বা কলম থাকে সেই row বা কলমটোৰ লগত নন জিৰ' নাম্বাৰ এটা মাল্টিপ্লাই কৰি তাক এড কৰি দিব পাৰি ঠিক আছে তাৰ মানে কি কৈছে যেতিয়া আমি suppose আমি row operation টো ললো row operation ত আমি ri টো select কৰিলো সেই ri টো select চেঞ্জ কৰিবৰ কাৰণে আমি suppose rj টো ললো সেই rj টোৰ লগত নন জিৰ' নাম্বাৰ এটা মাল্টিপ্লাই কৰি সেই ri টো এড কৰি আমি এটো চেঞ্জ কৰি দিব পাৰো বা আমি কি কৰিব পাৰো মাইনাসও কৰিব পাৰো ঠিক আছে বুজি পাবা ঠিক হেদৰে কলম অপাৰেচনৰ ক্ষেত্ৰত suppose আমি ci টো চেঞ্জ কৰিম এই ci টো চেঞ্জ কৰিবৰ কাৰণে আমি ললো cj সেই cj টোত আমি নন জিৰ' নাম্বাৰ এটা মাল্টিপ্লাই কৰি ci টোৰ লগত এড কৰি দিলো সো ci টো চেঞ্জ হৈ গল ঠিক হেদৰে আমি মাইনাস কৰিব পাৰো বুজি পাবা j means 1 2 3 যিকোনো হ'ব পাৰে I means 1 2 3 যিকোনো হ'ব পাৰে ঠিক আছে সো এক্সাম্পল এটা লোৱা তেতিয়া বুজি পাই যাবা suppose a equal to 4 1 3 2 ঠিক আছে ইয়াত যদি আমি r2 টো চেঞ্জ কৰো তেতিয়া হলে যিকোনো এটা row যিকোনো এটা কলম ঠিক আছে তুমি যেটো সিলেক্ট কৰা তোমাৰ কথা মই ইয়াত r2 টো ললো applying r2 2 so r2 কিলম suppose minus lolo minus 3 r1 then a becomes কিমান হ'ব এতিয়া r2 টো হে চেঞ্জ হ'ব r1 টো নহয় সো r1 টো তেনেকে লিখি দিয়া হয় না সেম থাকি যাব সো r2 টো আমি কি চেঞ্জ কৰিছো minus r2 minus 3r1 3r1 ৰ লগত আমি 3 কি কৰিছো মাল্টিপ্লাই কৰিছো আৰু এই r2 টোৰ পৰা মাইনাস কৰি দিছো সো 3 4 জাৰ কিমান 12 3 minus 12 কিমান হ'ব minus 9 আকৌ 3 1 জাৰ 3 so 2 minus 3 কিমান হ'ব minus 1 ঠিক আছে ঠিক হেদৰে আকৌ যদি ইয়াত কলম অপাৰেচন কৰো or applying মই c2 টো কৰিলো
C2. So C2 plus suppose 2C1 কৰিলো ঠিক আছে then A2 কি হ'বগে আমাৰ C1 to same থাকিব 4 3 so C2 to sense হ'ব ঠিক আছে C2 to আমি কেনেদৰে sense কৰিছো C1 ৰ লগত আমি কি কৰিছো 2 এটা multiply কৰি দিছো আৰু C2 ৰ লগত add কৰি দিছো ঠিক আছে C1 ৰ লগত আমি কোনটো multiply কৰিছো 2 so এই C2 ৰ লগত তাৰ পাছত add কৰি দিছো কিমান হ'ব 2 4 8 8 plus 1 9 and 2C1 2 3 6 6 plus 2 8 ঠিক আছে and next আমাৰ কোনটো হ'ব invertible matrices invertible matrices কি হ'ব আমি যিকোনো দুটা matrices লম সেই দুটা matricesক invertible বুলি কেতিয়া কোৱা হ'ব যেতিয়া তাৰ প্ৰডাক্টটো আমাৰ এটা আইডেন্টিটি ম্যাট্ৰিক্স হ'ব ঠিক আছে কিন্তু অৰ্ডাৰটো সেম হ'ব লাগিব আমি যি দুটা ম্যাট্ৰিক্স লম সেই দুটা ম্যাট্ৰিক্সৰ অৰ্ডাৰটো সেম হ'ব লাগিব এই আইডেন্টিটি ম্যাট্ৰিক্সটো ঠিক আছে তেতিয়া আমি কি বুলি কম তেতিয়া আমি এটাক আনটোৰ ইনভাৰ্স বুলি কম ঠিক আছে সো ইয়াত if A, B are a square matrix of order M such that AB equal to BA equal to I means identity matrix, then B is called inverse of A and it is denoted by A inverse. ঠিক আছে কি বুলি কৈছে A আৰু B কি হ'ব লাগিব স্কয়াৰ ম্যাট্ৰিক্স হ'ব লাগিব আৰু AB A ৰ ইনভাৰ্স বুলি কেতিয়া কম যেতিয়া এই দুটাৰ প্ৰডাক্টটো এটা আইডেন্টিটি ম্যাট্ৰিক্স হ'ব লাগিব আৰু কি হ'ব লাগিব এই আইডেন্টিটি ম্যাট্ৰিক্সৰ অৰ্ডাৰটো ইয়াৰ সেম হ'ব লাগিব ঠিক আছে তেতিয়া আমি B যদি A ৰ ইনভাৰ্স বুলি কোৱা হয় তেতিয়া ইয়াক কিহেৰে ডিনোট কৰিম A ইনভাৰ্স হ'ব so example eta soa tetia buji pai jaba suppose A equal to lolo moi 2 3 1 2 and B equal to 2 minus 3 minus 1 2 ঠিক আছে suppose আমি ধৰি লৈছো এই দুটা ইনভাৰ্স হয় ইটো এটা A to B ৰ ইনভাৰ্স হয় আৰু B to A ইনভাৰ্স হয় মানে এটা আনটোৰ ইনভাৰ্স ধৰি লৈছো আমি সো আমি চেক কৰো এতিয়া ইনভাৰ্স হ'বলৈ হলে কি হ'ব লাগিব AB equal to BA equal to identity matrix হ'ব লাগিব ঠিক আছে সো দুটাৰ কাৰণে আমি চেক কৰো সো ফাৰ্স্ট আমি কৰিলাম AB 2 3 1 2 and 2 minus 3 minus 1 2 so product to তোমালোকে জানে হয় না so first row first column 2 2s are 4 3 1s are minus so minus 3 and first row second column 2 3s are minus 6 3 2s are plus 6 and next second row first column 1 2s are 2 so minus 2 and minus 3 plus 4 so kiman hol 1 at 0 0 1 identity matrix hoise with same order hoise ne hoise ako ami check koru again BA karon ami amar duita condition e satisfy hobo lagibo so B amar kiman ase 2 minus 3 minus 1 2 add kiman ase 2 3 1 2 etia 2 2s are 4 minus 3 and 2 3s are 6 minus 6 minus 2 plus 2 minus 3 plus 4 so kiman hol 1 0 0 1 so same eto amar identity matrix so ami A matrix to ki boli kobo paru eta
আনটোৰ ইনভাৰ্স ঠিক আছে সো তেতিয়া হলে আমি কি ক'ব পাৰো that is b is a this b is a inverse of a b to কি বুলি ক'ব পাৰো a inverse বুলি ক'ব পাৰো সো এটো আমি কি বুলি ক'ব পাৰো a inverse আৰু a to কি বুলি ক'ব পাৰো b ৰ inverse ঠিক আছে b is a inverse of a so কি লিখিব পাৰো b equal to a inverse and also what a is a inverse of b that is what a equal to b inverse হয়নে এতিয়া কি বুজিলো আমি ইনভার্স মানে আমি যদি যিকোনো ম্যাট্ৰিক্সক তাৰ ইনভার্সটোৰে মাল্টিপ্লাই কৰো তাৰ পাছত আমি হে একেই অৰ্ডাৰৰে কি পাওঁ আইডেন্টিটি ম্যাট্ৰিক্সটো পাওঁ ঠিক আছে বুজি পাবা কি বুজিলো যদি আমি যিকোনো ম্যাট্ৰিক্সক তাৰ ইনভার্সটোৰে মাল্টিপ্লাই কৰো তাৰ পাছত আমি কি পাম হে একে ম্যাট্ৰিক্সটোকে পাওঁ ঠিক আছে পাইছনি আমি আইডেন্টিটি ম্যাট্ৰিক্স পাইছো ইয়াটো পালো ইয়াটো এটো b টো হৈছে a ইনভার্স তাৰ মানে এটো আমি কি বুলি লিখিব পাৰো a ইনভার্স বুলিও লিখিব পাৰো হয় নহয় তাৰ মানে কি আইডেন্টিটি ম্যাট্ৰিক্স সো যিকোনো ম্যাট্ৰিক্সক তাৰ ইনভার্সটোৰে মাল্টিপ্লাই কৰিলে আমি এই তাৰ সেম অৰ্ডাৰৰ এটা আইডেন্টিটি ম্যাট্ৰিক্স পামগে ঠিক আছে সেম এতিয়া b ৰ ইনভার্স কি a তাৰ মানে আমি কি বুলি লিখিব পাৰো b ইনভার্স তাৰ মানে কিমান I so same বুজি পাবা এতিয়া ইয়াত এটা প্ৰশ্ন আহিব তোমালোকৰ সকলোখিনি স্কয়াৰ ম্যাট্ৰিক্স ইনভার্স বুলি আমি ক'ব পাৰিম নে নোৱাৰো কাৰণ কি হ'ব মানে এনেকুৱা ধৰণৰ হেতু আমি চেক কৰি চাব লাগিব গুটেইবোৰ স্কয়াৰ ম্যাট্ৰিক্স আমাৰ কি নহয় ইনভার্স নহয় may be exist or may not be exist ঠিক আছে rectangular matrix to inverse নহয় ঠিক আছে so আমি কি গম পালো গুটেইবোৰ স্কয়াৰ ম্যাট্ৰিক্স ইনভার্স নহয় হ'ব আজিলৈ ইমানতে থাকক